মোবাইল ফোন। আধুনিক সমাজত মোবাইল ফোনৰ প্ৰভাৱ। এসময়ত বিলাসী বস্তু বুলি গণ্য কৰা যন্ত্ৰ মোবাইল ফোন আধুনিক জীৱনৰ এক পৰিহাৰ্য অংগ হৈ পৰিছে। প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ লগে লগে মোবাইল ফোনসমূহে সৰল যোগাযোগ যন্ত্ৰৰ পৰা বহু কাৰ্যকৰী সঁজুলিলৈ বিকশিত হৈছে, যিয়ে আমাৰ জীৱন-যাপন, কাম কৰা আৰু ইজনে সিজনৰ সৈতে যোগাযোগৰ ধৰণত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। মোবাইল ফোনৰ সুবিধা। মোবাইল ফোনে সমাজলৈ অসংখ্য উপকাৰ কঢ়িয়াই আনিছে। প্ৰথমতে, তেওঁলোকে তৎক্ষণাত যোগাযোগ সক্ষম কৰিছে, সমগ্ৰ বিশ্বৰ মানুহক সংযোগ কৰিছে, সমগ্ৰ বিশ্বৰ মানুহক সংযোগ কৰি ৰাখিছে। মোবাইলৰ সহায়ত মানুহে ভৌগোলিক দূৰত্ব নিৰ্বিশেষে আপোনজনৰ সৈতে যোগাযোগ ৰাখিব পাৰে। তদুপৰি মোবাইল ফোনত বিপুল পৰিমাণৰ তথ্য, শৈক্ষিক সম্পদ, মনোৰঞ্জনৰ বিকল্প আদি লাভ কৰাটো সম্ভৱ হৈ উঠিছে। মোবাইল ফোনৰ অসুবিধা। মোবাইল ফোনত অতিমাত্ৰা নিৰ্ভৰশীলতাৰ বাবেও কেইবাটাও নেতিবাচক পৰিণতিৰ সৃষ্টি হৈছে। অত্যাধিক মোবাইল ফোন ব্যৱহাৰৰ লগত চকুৰ টান, মূৰৰ বিষ, টোপনিৰ বিকাৰ আদি স্বাস্থ্যজনিত সমস্যাৰ সম্পৰ্ক আছে। তদুপৰি মোবাইল ফোনত সৃষ্টি হোৱা অহৰক্ষিপ্ততাই উৎপাদনশীলতা হ্ৰাস, সামাজিক বিচ্ছিন্নতা, মনোযোগৰ ক্ষমতা কমি যাব পাৰে। সমাজৰ ওপৰত প্ৰভাৱ। সমাজত মোবাইলৰ প্ৰভাৱ গভীৰ। এফালে মোবাইল ফোনত মানুহক সংযুক্ত হৈ থাকিবলৈ, তথ্য লাভ কৰিবলৈ, যাতায়াতৰ সময়ত মনোৰঞ্জন উপভোগ কৰিবলৈ সক্ষম হৈছে। আনহাতে মোবাইল ফোনত অতিমাত্ৰা নিৰ্ভৰশীলতাৰ বাবে সামাজিক, আৱেগিক, শাৰীৰিক সমস্যাৰ সৃষ্টি হৈছে। উপসংহাৰ। সামৰণিত ক'ব পাৰি যে মোবাইল ফোন আধুনিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ইহঁতে অসংখ্য সুবিধা প্ৰদান কৰিলেও অত্যাধিক মোবাইল ফোন ব্যৱহাৰৰ সম্ভাৱ্য বিপদ আৰু পৰিণতিৰ বিষয়ে সচেতন হোৱাটো অতি প্ৰয়োজনীয়। দায়িত্বশীল আৰু পৰিমিতভাৱে মোবাইল ফোন ব্যৱহাৰ কৰি আমি ইয়াৰ সম্ভাৱনাক ব্যৱহাৰ কৰি আমাৰ জীৱন আৰু সামগ্ৰিকভাৱে সমাজখন উন্নত কৰিব পাৰোঁ।